আচলতে এই যি কৃষ্ণগুৰু সেৱাশ্ৰম এই কৃষ্ণগুৰু সেৱাশ্ৰমটো আচলতে চলে কি মই পুনৰ এগৰাকী ব্যক্তিৰ কাষলৈ যাব বিচাৰিছোঁ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ যথেষ্ট বিতৰ্ক তাৰ মাজতে আমি জানিব বিচাৰিছোঁ আচলতে কৃষ্ণগুৰু সেৱাশ্ৰমত কেনেধৰণৰ আধ্যাত্মিক পৰিৱেশ আছে বা কি ধৰণৰ প্ৰাসংগ চলে বা কি চলে এই কৃষ্ণগুৰু সেৱাশ্ৰমত। নমস্কাৰ। কৃষ্ণগুৰু সেৱাশ্ৰমত প্ৰধানকৈ এখন ধৰ্মীয় অনুষ্ঠান। কৃষ্ণগুৰু প্ৰভুজনাই 1974 চনত এই আশ্ৰমখন প্ৰতিষ্ঠা কৰিছিল আৰু ইয়াত এশৰণ নাম ধৰ্ম চলে। সম্পূৰ্ণ এশৰণ নাম ধৰ্মৰ এইটো অনুষ্ঠান আৰু ইয়াত জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে বিভিন্ন ধৰ্মৰ মানুহ ইয়াত আহিব পাৰে। ইয়াতে আহিছে আৰু অসমৰ বাহিৰেও ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত ইয়াৰে ভকত আছে, শাখাই আশ্ৰম আছে আৰু ইয়াত প্ৰভুজনাই ধৰ্মৰ লগতে কিছুমান সামাজিক অনুষ্ঠান পাতিছে, লোকহিতকৰ কৰ্ম কৰিছে। যেনে ইয়াত দেখিবলৈ পোৱা যায় বা চৰ্চা হয় যে ছাত্ৰ ছাত্ৰী যিহেতু এটা শিক্ষাৰ এটা আন্দোলন হৈ আছে প্ৰাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে, কিন্তু গোটেই ছাত্ৰ ছাত্ৰীক এটা আধ্যাত্মিক শিক্ষা দিয়া হয়। কেনেধৰণৰ আধ্যাত্মিক শিক্ষা দিয়া হয়? ইয়াত সাধাৰণ যিটো শিক্ষা, সাধাৰণ শিক্ষাৰ লগত আধ্যাত্মিক শিক্ষা প্ৰদান কৰা হয়। যেনে ধৰক স্কুলবিলাকত ষ্টুডেণ্টবিলাকক ৰাতিপুৱা প্ৰাৰ্থনাৰ ব্যৱস্থা আছে। আমাৰ ইয়াত ৰাতিপুৱা তেওঁলোকে 4 বজাতে শুই উঠি গা পা ধুই মন্দিৰ কীৰ্তন ঘৰত যাব লাগে, কীৰ্তন ঘৰত প্ৰাৰ্থনা কৰে। তাৰপিছত সকলো ছাত্ৰ ছাত্ৰী কীৰ্তন ঘৰত যাবই লাগিব। যোৱাটো বাধ্যতামূলকে, তথাপি এনেকুৱা কথা নাই যে ইয়াত সকলো ভকতৰে ষ্টুডেণ্ট যে আছে তেনেকুৱা নহয়। এই ধৰণে আচলতে আধ্যাত্মিক শিক্ষা দিয়া হয়। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ কি চলে আচলতে এই কৃষ্ণগুৰু সেৱাশ্ৰমত, কি ইয়াত শিক্ষা যিহেতু কথা কোৱা হৈছে বা কৰ্ম সংস্কৃতিৰ কথা কোৱা হৈছে, কি চলে আচলতে? মই নমস্কাৰ জনাইছোঁ আপোনাক। ইয়াত কি চলে বুলি ক'লে মই সুধিব বিচাৰোঁ যে মই উত্তৰ দিব বিচাৰিম কি নচলে কি নহয়। ইয়াত যিহেতু দুটা কথা আছে, আশ্ৰম আৰু বিশ্ববিদ্যালয়, এটা শিক্ষা ব্যৱস্থা। এতিয়া মই শিক্ষা ব্যৱস্থাৰ যিহেতু মই এজন এমপ্লয়, সেই বিষয়ে ক'ম। ইয়াতে আমাৰ যিটো শিক্ষা ব্যৱস্থাত আধ্যাত্মিক কি শিক্ষা দিয়ে যে এটা চাকা যে যিটো উচ্ছৃংখলতা সৃষ্টি হৈছে সমাজত, যিটো বাতাবৰণ বেয়া বাতাবৰণ, বৃদ্ধাশ্ৰমত থোৱা, কোনোবাই কাৰোবাৰ ল'ৰা ছোৱালীয়ে মাক বাপেকক আলৈ আথানি কৰা, প্ৰতিটো স্তৰতে স্খলন ঘটিছে, তেনেকুৱা হৈছে। কিন্তু ইয়াত এটা চবতকৈ ডাঙৰ কথা, ইয়াতে আমাৰ আধ্যাত্মিক শিক্ষাৰ নামত এটা স্কুলীয়া শিক্ষাৰ সময়তে আদিগুৰুক দিব পতা হয়। আদিগুৰু বুলি ক'লে আমি জানো যে মাক দেউতাকক সেৱা শুশ্ৰূষা কৰা। সেই সেৱা শুশ্ৰূষাটো আমাৰ কণ নাৰ্চাৰীৰ পৰা যিসকল আমাৰ ডিগ্ৰী লেভেলত আমাৰ যিহেতু মাষ্টাৰ্ছলৈকে আছে, সকলোৱে সেই আদিগুৰুৰ দিনটো পালন কৰিবলগীয়া হয়। অৰ্থাৎ ছাত্ৰ ছাত্ৰীক নৈতিক শিক্ষা দিয়া হয়। নৈতিক শিক্ষা দিয়া হয়, যি নৈতিকতাৰে সেই গোটেই ষ্টুডেণ্টৰ গোটেই জীৱনটোৰ কাৰণে এনেকুৱা শিক্ষা দিয়া হয়, কোনো ল'ৰা ছোৱালীয়ে ইয়াতে মাক দেউতাকক কোনো দিন অৱহেলা কৰিব নোৱাৰে। নৈতিক শিক্ষাৰে শিক্ষিত কৰা। মই পুনৰ যিহেতু এটা প্ৰশ্ন আমি উত্থাপন কৰিছিলোঁ, আচলতে কি উদ্দেশ্যে গুৰুৱে বিদেশ ভ্ৰমণ কৰিছিল, মই পুনৰ আপোনাৰ পৰা পোনপটীয়াকৈ সেই কথাখিনি জানিব বিচাৰিছোঁ। আচ্ছা, সেইটোৱে কথা কৈছিলোঁ যে আমাৰ বিশ্ববিদ্যালয়ত আমাৰ প্ৰফেচনেল, ভকেচনেল আৰু বিশেষকৈ স্কিল কোৰ্চৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছিলে। পাশ্চাত্য দেশবিলাকত দেখা গৈছিলে যে আমাৰ শিক্ষাটো থিয়ৰিটিকেল আৰু পাশ্চাত্যৰ শিক্ষাটো আছিলে প্ৰেক্টিকেল। এই প্ৰেগমেটিজমৰ ওপৰত বেছ কৰি যিটো পাশ্চাত্যৰ শিক্ষাৰ ধাৰণা, আমাৰ বিশ্ববিদ্যালয়ৰ জৰিয়তে সেইটো ইয়াত ইমপ্লিমেণ্ট কৰিবলৈ বিচৰা হৈছে। আৰু তাত দেখা গৈছে যে এতিয়া আমাৰ শিক্ষানুষ্ঠানবিলাকত যিটো নিবনুৱা চাৰ্টিফিকেটবিলাক যে হয়, সেইবিলাক নিবনুৱা প্ৰডাকশ্যনৰ চেণ্টাৰ যেনহে লগা হয়। কিন্তু আমাৰ বিশ্ববিদ্যালয়ত যাতে সেইখিনি দক্ষ ছাত্ৰ ছাত্ৰীক দক্ষ কৰি তুলিব পৰা যায়, তাৰ কাৰণে ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা হৈছিলে। আৰু বিদেশৰ ভ্ৰমণ তেখেতৰ ব্যক্তিগতভাৱে আছিলে, কিন্তু তেখেতে যিমানবিলাক ভ্ৰমণ কৰিছে সেই ব্যক্তিগত ভ্ৰমণৰ লগতে আচলতে তেওঁৰ সৰ্বতো প্ৰকাৰে কেনেকৈ বিশ্ববিদ্যালয়খন দেউতাকৰ যিটো ধাৰণা, সেই ধাৰণাটোক কেনেকৈ সৰুগত কৰিব পৰা যায়, বাস্তৱ বিদেশৰ শিক্ষানীতি আনি ইয়াত সংমিশ্ৰণ কৰিব বিচাৰে। এনেকুৱা এটা এতিয়া নতুন এডুকেশ্যন পলিচিৰ মতে যিটো চৰকাৰে গ্ৰহণ কৰিবলৈ লৈছে যে সকলোকে দক্ষ কৰি তোলাৰ কাৰণে যিটো ব্যৱস্থা শিক্ষানুষ্ঠানত কৰিব লাগে, এই পাঠ্যক্ৰমৰ লগতে দক্ষ কৰি তোলাৰ যিটো প্ৰচেষ্টা আমাৰ বিশ্ববিদ্যালয়ত সেইটো আৰম্ভ হৈছে, ইতিমধ্যে আৰম্ভ হৈছে। আৰু মই আন এটা কথা সুধিব বিচাৰিছোঁ, আপুনি কৃষ্ণগুৰু ভকত হয়, কিন্তু এই যি বিতৰ্কৰ সৃষ্টি হৈছে, এই বিতৰ্কৰ কি প্ৰভাৱ ভকতসকলৰ মাজত আপুনি দেখিছে নেকি? এইটো বাতৰি কাকত বা আমাৰ ছ'চিয়েল মিডিয়াত যিবিলাক হৈছে তাৰ প্ৰভাৱ আমাৰ বিশ্ববিদ্যালয়ত তিলমাত্ৰও নপৰে। আমাৰ ইয়াত আজিলৈকে ইমান দিনৰ কিবা কিবি চলি আছে।
আজিলৈকে কোনেও সেই বিষয় লৈ কথা পতা ইয়াত পৰিলক্ষিত হোৱা নাই। ইয়াৰ দৈনন্দিন যিবিলাক কাৰ্যসূচী এই সকলোবিলাক একেবাৰে সমান্তৰালকে চলি আছে। কোনেও তাৰ বিষয়ে এই বিষয় লৈ নকুল এয়া দাস হৈছে আপোনাক এই কৃষ্ণগুৰু মুহূৰ্তত সেৱা আমি ধন্যবাদ জ্ঞাপন কৰিছো, আপুনি আমাক সবিশেষ জনালে।